নমস্কাৰ এমডৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে ৭ জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি অসমৰ কৃষকসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আঁচনি কেইখনৰ বিষয়ে এতিয়া আমি বিস্তাৰিত জানি লওঁ। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো প্ৰথমে আপোনালোকক PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছোঁ। তো যিসকল কৃষকৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ কাৰণে আহি গ'ল ভাল খবৰ। ইতিমধ্যে কিন্তু ঘোষণা হৈছে লোকসভা ইলেকশ্যনৰ ফলাফল। তো লোকসভা ইলেকশ্যনৰ ফলাফল ঘোষণা হোৱাৰ পিছত আকৌ কিন্তু বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চয়তা হৈ পৰিছে। তো PM কিষাণ আঁচনি যিহেতু বিজেপি চৰকাৰে আৰম্ভ কৰিছিল, আকৌ যেতিয়া বিজেপি চৰকাৰ গঠন হৈ আছে তেন্তে PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে এখন ভাল খবৰ, কিয়নো অহা 8 জুন তাৰিখে গঠন হ'ব বিজেপি চৰকাৰ। তো বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই কিন্তু PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000কৈ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে কৰি লওক এইখন কাম। অন্যথা আপোনাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও কিন্তু নাপাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তি 2000কৈ টকা। তো কি কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো যিসকল মানুহে PM কিষাণ আঁচনিত আবেদন কৰিছিল কিন্তু PM কিষাণ আঁচনিৰ ধন বেংক একাউণ্টত লাভ নকৰে সেইসকল মানুহে অহা 20 জুন তাৰিখৰ ভিতৰত কৰিব লাগিব PM কিষাণ আঁচনিৰ EKYC। ভাৰত চৰকাৰে কিন্তু অহা 20 জুন তাৰিখটো বান্ধি দিছে। তো 20 জুন তাৰিখৰ ভিতৰত কিন্তু আপোনালোকে EKYC কৰিব লাগিব। ইয়াৰ লগতে EKYCৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতেই কিন্তু লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই যাব PM কিষাণ আঁচনিৰ 17 নম্বৰ কিস্তিৰ 2000কৈ টকা। লগতে যিসকল মানুহে এতিয়ালৈকে PM কিষাণ আঁচনিৰ লেণ্ড সিডিং কৰা নাই সেইসকল মানুহে অতি শীঘ্ৰেই কৰিব লাগিব লেণ্ড সিডিং। তো লেণ্ড সিডিং যদি কৰিব বিচাৰে তেন্তে আপোনালোকৰ জিলাৰ এগ্ৰিকালচাৰ অফিচত গৈ যোগাযোগ কৰিব লাগিব। তাতে আপোনালোকে PM কিষাণ আঁচনিৰ লেণ্ড সিডিং কৰিব পাৰিব। লগতে যিসকল মানুহে EKYC কৰা নাই সেইসকল মানুহে ক'ত গৈ কৰিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। যিহেতু অহা 20 জুন তাৰিখটো EKYC কৰাৰ কাৰণে অন্তিম সময়সীমা বান্ধি দিছে, সেইকাৰণে আপোনালোকে নিজ নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ PM কিষাণ আঁচনিৰ EKYC কৰিব লাগিব। অন্যথা আপোনালোকৰ নিজ নিজৰ পঞ্চায়তত গৈও এই কামখন কৰিব পাৰিব। তেতিয়া আপোনালোকক জনাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। দ্বিতীয় খবৰটো কিন্তু কৃষকসকলৰ বাবে। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাই থাকিব। তো যিসকল কৃষকে খেতি বাতি কৰে সেইসকল কৃষকে যদি নিজৰ খেতিডৰাক প্ৰাকৃতিক দুৰ্যোগ বা অন্য কোনো সম্ভাৱ্য ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ পাব বিচাৰে চৰকাৰৰ ফালৰ পৰা তেন্তে অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা বা PMFBY আঁচনিত আবেদন কৰিব লাগিব। তো আবেদন কেনেকৈ কৰিব এইটো ভিডিঅ'ৰ মাজত আপোনালোকক বিস্তাৰিত জনাই দিম। আবেদন কৰাৰ পিছত যদি আপোনালোকৰ খেতি ধৰা কোনো প্ৰাকৃতিক দুৰ্যোগ বা সম্ভাৱ্য কোনো ক্ষয় ক্ষতিৰ ফলত ক্ষতি হয় তেন্তে আপোনালোকে কিন্তু এইখন আঁচনিত আবেদন কৰাৰ বাবে কমেও 10,000 পৰা 15,000কৈ টকা বেংক একাউণ্টত লাভ কৰিব। লগতে বৰ্তমান বানপানীৰ সময়, এই বানপানীৰ ভিতৰত যদি আপোনালোকৰ নিজৰ খেতিডৰাৰ কোনো ক্ষয় ক্ষতি হয় তেন্তে এইখন আঁচনিৰ জৰিয়তে কিন্তু ক্ষতিপূৰণ পাব পাৰিব। তো আঁচনিখনত যদি আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকে নিজৰ নিজৰ জিলাখন কোনখন বীমা কোম্পানীৰ আণ্ডাৰত চৰকাৰে দায়িত্ব দিছে সেইখন বীমা কোম্পানীৰ ওচৰত গৈ আপোনাৰ খেতিডৰাক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত অন্তৰ্ভুক্ত কৰিব লাগিব।
লগতে আপোনালোকৰ নিয়াৰে যিখন CHC চেণ্টাৰ এই CHC চেণ্টাৰটো গৈ কিন্তু আপোনালোকে নিজৰ খেতিডৰাক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ জিলাখনক যিখন বীমা কোম্পানীৰ আণ্ডাৰত ৰাখিছে সেইখন বীমা কোম্পানীৰ কাৰ্যালয়ত গৈও কিন্তু আপোনালোকে অফলাইন ফৰ্ম কালেক্ট কৰিব পাৰিব। তো অফলাইন ফৰ্ম কালেক্ট কৰি সেই ফৰ্মখন জমা দিও কিন্তু আপোনালোকে নিজৰ খেতিডৰাক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাত অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। তো কেনেকুৱা ফৰ্ম লাভ কৰিব, কেনেকুৱাকৈ ফিল আপ কৰিব লাগিব, এতিয়া আপোনালোকক এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন ফৰ্ম ফিল আপ কৰিব লাগিব। তো এইখন ফৰ্মত আপোনালোকে নিজৰ নাম, আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছ, লগতে ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ বিৱৰণ, আপোনাৰ মাটিৰ সকলোখিনি তথ্য দিব লাগিব। তো এই সকলোবোৰ তথ্য দিয়াৰ পিছত এইখন ফৰ্মৰ লগত আপোনালোকৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি, বেংক একাউণ্টৰ জেৰক্স কপি, লগতে আপোনালোকৰ মাটিৰ প্ৰমাণ পত্ৰ কিন্তু গাঁঠি দিব লাগিব। সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰ আপোনালোকে এই ফৰ্মৰ লগত দিব লাগিব। তো এইখন ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনালোকে নিজৰ জিলাখনৰ নিৰ্দিষ্ট বীমা কোম্পানীৰ ওচৰত গৈ জমা দিব লাগিব। তো এইখন ফৰ্ম যেতিয়া আপোনালোকৰ নিজৰ নিৰ্দিষ্ট জিলাখনৰ বীমা কোম্পানীৰ ওচৰত গৈ জমা দিব তেতিয়াই কিন্তু আপোনাৰ নামখন প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত অন্তৰ্ভুক্ত হৈ যাব। তো এইখন ফৰ্ম ফিল আপ কৰাৰ পিছত যদি বানপানী, শিলাবৃষ্টি বা আন কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত আপোনাৰ খেতিডৰাৰ কোনো ক্ষতি হয় তেন্তে লগে কিন্তু 10,000 পৰা 15,000কৈ টকাৰ ক্ষতিপূৰণ পোৱাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু লগে লাভ কৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল মহিলাৰ কাৰণে আহি গ'ল ভাল খবৰ। ইতিমধ্যে কিন্তু লোকসভা ইলেকশ্যনৰ কাম সম্পূৰ্ণ শেষ হৈ গৈছে। অহা 8 জুন তাৰিখে গঠন হ'ব ভাৰত চৰকাৰ। তো ভাৰত চৰকাৰ গঠন হোৱাৰ পিছতে আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত আহি যাব 10,000কৈ টকা। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী ইলেকশ্যনৰ পিছতেই কিন্তু 10,000কৈ টকা হিতাধিকাৰীসকলৰ বেংক একাউণ্টত আহি যাব। তো অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ইতিমধ্যে কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা পোৱাৰ কাম আৰম্ভ হৈ গৈছে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱাকৈ এখন ফৰ্ম ছাবমিটৰ SMS বহু আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে। তো আপোনাৰ মোবাইল নম্বৰত এনেকুৱা SMS আহিছেনে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এনেকুৱা যদি SMS আহিছে তেন্তে অতি শীঘ্ৰেই বেংক একাউণ্টত লাভ কৰিব 10,000কৈ টকা। তো আজি ইমানেই।